ডিম্পু বৰুৱাই জুবিন গাৰ্গক লৈ ইমান ডাঙৰ এটা মিছা কথা কিয় ক'ব লগা হ'ল? জুবিন গাৰ্গক লৈ কি ইমান ডাঙৰ মিছা কথা ক'লে ডিম্পু বৰুৱাৰ দৰে এগৰাকী ক্ৰিয়েটৰে? হয়, আপোনালোকে এই কথাটো শুনি চিধা ডিম্পু বৰুৱাৰ ভিডিঅ' যদি আপুনি চাই দিয়েগৈ একো বুজি নাপাব। গতিকে এই ভিডিঅ'টো আপুনি চাই লওক, বুজি লৈ গৈ তেওঁৰ ভিডিঅ' চাওকগৈ, তেতিয়া বুজি পাব কি ডাঙৰ এটা মিছা কথা ক'লে ডিম্পু বৰুৱাই। হয়, যিখিনি সময়ত জুবিন গাৰ্গক লৈ আমি সকলোৱে বহুত কিবা কিবি আশা কৰি আছো, যদিও আমাৰ মাজত এই মহান শিল্পীজন নাই, তেনে স্বত্বত সেইখিনি সময়ত ডিম্পু বৰুৱাই কিয় আমাৰ এই মৰমৰ শিল্পীজনক লৈ এনেকুৱা ধৰণৰ মিছা কথা এটা কৈ পেলালে? এই গোটেইখিনি কথা আপোনালোকে এই ভিডিঅ'টোত পাব, আৰু এই পোৱাৰ পিছত আপুনি গম পাব যে কিয় ইমান ডাঙৰ এটা মিছা কথা ক'ব লগা হ'ল আমাৰ মৰমৰ ক্ৰিয়েটৰ ডিম্পু বৰুৱাই। হয়, জুবিন গাৰ্গৰ কথা ক'বলৈ যাওঁতেই তেওঁ এই মিছা কথাটো কৈ পেলালে। এতিয়া আপোনালোকক মই এইখিনিতে কওঁ যে তেওঁ সেই ভিডিঅ'টোত আৰু এটা মিছা কথা ক'লে। সেই মিছা কথাটো কি গম পাইছেনে? যিখিনি সময়ত মাইকেল জেকচন, আপোনালোকে ছিংগাৰ মাইকেল জেকচন আপোনালোকে গম পায়, সেই মাইকেল জেকচনৰ মৃত্যু হৈছিল কেতিয়া? 2009 চনৰ 25 জুনত। হয়, 2009 চনৰ 25 জুনত মাইকেল জেকচন এতিয়া বোলে ইণ্টাৰনেটেই নাছিল। চাওক, মই কাষত দেখাই দিছোঁ ইণ্টাৰনেট আছিল নে নাছিল। হয়, গুগলৰ বাৰ্থডেটো মই দেখাই দিছোঁ, দেখিছে না? 27 ছেপ্টেম্বৰ 1998। এইটো কোম্পেনীয়ে, গুগল কোম্পেনীয়ে আপোনাৰ অফিচিয়েলি বাৰ্থডে বুলি মানে এই ডেটটো। তেনেহ'লে এইটোৰ পৰাই প্ৰমাণ হয় যে 1998ৰ 27 ছেপ্টেম্বৰৰ পৰাই গুগল আছিল। আৰু আমাৰ মৰমৰ যিজন পপ ষ্টাৰ আছিল মাইকেল জেকচন, তেওঁৰ মৃত্যু হৈছিল 2009 চনৰ 25 জুনত। আৰু বাৰ্থডে গুগলৰ পতা হয়, জন্মদিনটো বাৰ্থডে হিচাপে পতা হয় 1998ৰ 27 ছেপ্টেম্বৰত। ভাবি চাওক, এইটো এটা মিছা কথা। এতিয়া আপোনালোকে মোৰ কথাখিনি শুনি ল'ব লাগিব, নহ'লে জুবিন গাৰ্গৰ, আমাৰ মহান শিল্পী জুবিন গাৰ্গৰ প্ৰতি ডিম্পু বৰুৱাই কি মিছা কথা ক'লে আপোনালোকে মুঠেই গম নাপাব। আৰু ভিডিঅ'টো চোৱাৰ আগত যিসকল জুবিন গাৰ্গৰ অনুৰাগী আছে, যিসকলে জুবিন গাৰ্গক ভাল পায় মনে প্ৰাণে, যিসকলে জুবিন গাৰ্গৰ গীত শুনি ভাল পায়, এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক, কিয়নো অকণমান সৰু সুৰা দুটামান কথা হয়তো আপোনালোকে নাজানিব পাৰে। সেই কথাকেইটা মই ইয়াত কৈ ল'ম। প্ৰথমতে আপুনি জানক যে মাইকেল জেকচনৰ এটা ডক্টৰ টীম আছিল। হয়, সেই টীমটোৱে পৰীক্ষা নিৰীক্ষা কৰে মাইকেল জেকচনে খোৱা যিবোৰ সামগ্ৰী থাকে, সেয়া লাগিলে পানীয়েই হওক, খাদ্যই হওক, অন্যান্য, এই ডক্টৰৰ টীমটো আছিল। আৰু এই টীমটোৱে সময়ে সময়ে মাইকেল জেকচনক দেহ পৰীক্ষা কৰি থাকে। কিবা এটা অসুবিধা হ'লে তেওঁলোকৰ লগত আলোচনা কৰে বা তেনেকুৱা ধৰণৰ দৰৱ পাতি দিয়ে, ইত্যাদি ইত্যাদি কৰি এই ডক্টৰৰ যিটো টীম, এইটোৱে এনি টাইম এলাৰ্ট হৈ থাকে মাইকেল জেকচন নামৰ এই মহান পপ ষ্টাৰজনৰ লগত। বহুতত আপোনালোকে দেখিছে ডাঙৰ ডাঙৰ যিসকল জনপ্ৰিয় ব্যক্তি আছে, সেইসকলৰ লগত আপোনালোকে দেখিছে যে ছিকিউৰিটি থাকে। হা, বহুত ছিকিউৰিটি থাকে, একদম ওচৰলৈ মানুহ যাব নোৱাৰি, কিবা যাব নোৱাৰি। ঠিক তেনেকৈ এই পপ ষ্টাৰজনৰ লগত, মাইকেল জেকচনৰ লগত থাকে ডক্টৰী টীম এটাও থাকে। আৰু এইখিনিতে কৈ থওঁ যে জুবিন গাৰ্গৰ লগত এই ডক্টৰী টীমটো নাছিল, কিন্তু মাইকেল জেকচনৰ লগত এই ডক্টৰী টীমটো প্ৰতিটো পলতে থাকে, প্ৰতিটো মুহূৰ্তত থাকে। এতিয়া আহোঁ আপোনালোকক অকণমান শৈশৱলৈ। মাইকেল জেকচনৰ শৈশৱৰ কথাখিনি কৈ নল'লে আপোনালোকে ভিডিঅ'টো বুজি নাপাব ক'ত সেই ভিডিঅ'টোত ভুল হ'ল। আৰু মাইকেল জেকচন হৈছে এজন আমেৰিকান ছিংগাৰ, আৰু মাইকেল জেকচনে আমেৰিকাৰ পৰা আচলতে গান গাইছিল বিশ্বৰ বিভিন্ন কোণত গৈ। গতিকে এজন আমেৰিকান হোৱাৰ কাৰণে তেখেতে নিজক গৌৰৱ কৰিছিল। কিন্তু এটা কথা নক'লেও নোৱাৰোঁ, এইটো ক'বই লাগিব, আমেৰিকানসকলে যিসকল কৃষ্ণাংগ আছিল, অৰ্থাৎ যাক ক'লা ছালৰ বুলি কোৱা হয়, সেই মানুহখিনিক হেয় জ্ঞান কৰিছিল। আপোনালোকে গম পায় যে এটা সময় আছিল আমেৰিকাত, সেই আমেৰিকাৰ সেই সময়খিনিত যিসকল ক'লা ছালৰ ব্যক্তি, ছালটো বগা নহয়, কৃষ্ণাংগ বুলি যাক কোৱা হয়, সেই মানুহখিনিক তেওঁলোকে নিজ জাতি বুলি ভাবিছিল আৰু নিজ ব্যক্তি বুলি ভাবিছিল। তেওঁলোকক বৰ সমাজত অগ্ৰাধিকাৰ দিয়া নাছিল, তেওঁলোকক ডমিনেট কৰি ৰাখিব বিচাৰিছিল। আচৰিত কৰি এই মাইকেল জেকচনো ক'লা ছালৰ আছিল। তেওঁলোকৰ বংশ পৰিয়াল আপুনি যদি চায়, তেওঁলোকো ক'লা ছালৰে আছিল। মাইকেল জেকচনো সেই কৃষ্ণাংগই আছিল।
গতিকে দেউতাকে কৈছিল, কাৰণ দেউতাকে সেইখিনি আমেৰিকাত ভুগি আহিছিল যে যিসকল কৃষ্ণাংগ আছিল, ক'লা ছালৰ আছিল, ব্লেক কালাৰ, স্কিনটো ব্লেক আছিল, তেওঁলোকক আচলতে আমেৰিকাই ভাল চকুৰে নাচাই ডমিনেট কৰি থয়, সেৱ কৰি থয়। গতিকে দেউতাকে প্ৰতিটো মুহূৰ্তত মাইকেল জেকচনক, অন্যান্য তেওঁৰ আৰু সন্তান আছিল, সেইখিনি কথা বাদ দি মাইকেল জেকচনৰ কথাটো কৈছোঁ, মাইকেল জেকচনক কৈ আহিছিল যে তুমি ধুনীয়া নহয়, তুমি দেখিবলৈ ভাল নহয়, এনেকৈ ডিমটিভেট কৰি আহিছিল প্ৰতিটো মুহূৰ্তত। কোনে কৰিছিলে? দেউতাকে, মাইকেল জেকচনৰ দেউতাকে। আৰু মাইকেল জেকচনৰ দেউতাকে তেনেকৈ কৰি অহাৰ পিছত মাইকেল জেকচনৰ মনত এই বস্তুটো সোমাই গ'ল যে মই সঁচাকৈ ধুনীয়া নহয় নেকি, মই দেখিবলৈ আগলি নেকি, মোৰ গাৰ বৰণটো বেয়া, কাৰণ ক'লা, ব্লেক কালাৰ। গতিকে সৰুৰ পৰা যেতিয়া দেউতাকে সেই কথাখিনি কৈ আহিলে তেওঁ ভাবি পেলালে, মাইকেল জেকচনে ভাবি পেলালে যে মোৰ দেহৰ বৰণ ক'লা বা মই দেখিবলৈ ধুনীয়া নহয়, মোৰ মুখৰ ফেচটো ভাল নহয় দেখিবলৈ, এনেকুৱাবোৰ তেওঁ ভাবিবলৈ বাধ্য হৈ পৰিল। ডাঙৰ হোৱাৰ পিছতো সেই যিটো বস্তু সৰুতে সোমোৱাই দিলে দেউতাকে, গতিকে সেই বস্তুটোৱে সদায় ব্ৰেইনত কামুৰি থাকিল তেওঁ। আৰু সেইটোৰ পৰাই তেওঁৰ জীৱনৰ অন্তিমটো মুহূৰ্তলৈকে সেই বস্তুটোৱে কিন্তু ক্ৰিয়া কৰিল। কেনেকৈ ক্ৰিয়া কৰিল এইখিনি কথা শুনি যাওক। গতিকে আমি সৰু ল'ৰা ছোৱালীক ইমান সহজে আচলতে খুব বেছিকৈ ডিমটিভেট কৰিব নালাগে বুলি ভাবোঁ। কিয়নো সেই বস্তুটোৱে যদি তেখেতৰ ব্ৰেইনত, সেই সৰু ল'ৰা ছোৱালীগৰাকীৰ যদি ব্ৰেইনত সোমাই যায়, সেইটোৰ প্ৰভাৱ মাইকেল জেকচনৰ নিচিনাকৈ সৰু কালতে যিটো সোমালে সেইটো একদম শেষ সময়লৈকে থাকি যাব পাৰে। আৰু সেই বস্তুটোৰ কাৰণে হয়তো মাইকেল জেকচনৰ মৃত্যু হ'ল। এটা আচৰিত কথা মাইকেল জেকচনৰ শুনিলে আপুনি আচৰিত হ'ব, মাইকেল জেকচনৰ যিটো ৰুম আছিল, সেই ৰুমত তেওঁ আইনা ৰখা নাছিল, যাক লুকিং গ্লাছ বুলি কোৱা হয়। আমি যে চেহেৰা চাওঁ, মই ধুনীয়া হৈছোনে এনেকৈ যে চাওঁ, লুকিং গ্লাছ ৰখা নাছিল। কি কাৰণে? তেওঁ নিজকে বেয়া বুলি ভাবিছিল, তেওঁ নিজক বেয়া বুলি দেউতাকে কৈ আছিল, গতিকে তেওঁ নিজে ভাবি লৈছিল, তেওঁৰ নিজৰ ৰুমত কেতিয়াও লুকিং গ্লাছ ৰখা নাছিল। এইটো এটা আচৰিত কথা। তাৰপিছত আপুনি চাওক, তেওঁ এই নিজৰ দেহাৰ অৱয়ৱটো চেঞ্জ কৰিবৰ কাৰণে, তেওঁ দেখিবলৈ ধুনীয়া হ'বৰ কাৰণে ডক্টৰৰ লগত পৰামৰ্শ কৰিলে আৰু বহুত চাৰ্জাৰী কৰিলে। এইটো কাৰণে চাৰ্জাৰী কৰিবলগীয়া হ'ল, তেওঁৰ বয়স বঢ়াৰ লগে লগে আপোনালোকে গম পায় পিম্পলছ ওলায়, মুখত সৰু সৰু গুটি ওলায়, যাক আমি অসমীয়াত শাল মইনা বুলি কওঁ। সেই শাল মইনা ওলাবলৈ ধৰিলে আৰু তেওঁ ভাবি ল'লে যে মই আৰু বেয়া হৈ গৈ আছোঁ, গতিকে মই ডক্টৰৰ ট্ৰিটমেণ্ট ল'বই লাগিব। ডক্টৰৰ ট্ৰিটমেণ্ট তেওঁ ল'বলৈ বাধ্য হৈ পৰিলে আৰু বাধ্য হৈ তেওঁ কি কৰিলে, বিভিন্ন ধৰণৰ চাৰ্জাৰী কৰিবলৈ ধৰিলে দেহত। হয়, তেখেতৰ নাকটো চাৰ্জাৰী কৰিলে, বিভিন্ন ধৰণৰ তেওঁ দেহৰ অংগ পতংগ চেঞ্জ কৰিবৰ কাৰণে তেওঁ চাৰ্জাৰী কৰিলে। আৰু চাৰ্জাৰী কৰি তেওঁ কি কৰিলে, নিজৰ গাৰ বৰণটো বগা কৰি পেলালে, গুলপীয়া ধৰণৰ কৰি পেলালে। আপোনালোকে তেখেতৰ শেষ মুহূৰ্তৰ যিবোৰ ফটো বা ভিডিঅ' আপুনি চাই দেখা পাব যে তেখেতৰ গাৰ বৰণ কৃষ্ণাংগ হৈ নাথাকিল, সম্পূৰ্ণ চেঞ্জ কৰি পেলালে। এই কথাটো আপোনালোকে লক্ষ্য কৰিব। এতিয়া এইখিনিতে আৰু এটা আচৰিত কথা মই কৈ থওঁ, তেওঁ যে এই ক'লা গ্লাছ পিন্ধে, ৰাউণ্ড কেপ পিন্ধে, ঠিক মই পিন্ধাৰ ধৰণে, পিন্ধাৰ ষ্টাইলো বেলেগ, এই ছাইডটো অকণমান এনেকৈ থাকে নহয়নে, এনেকৈ ঢাক খাই থাকে চকুকেইটা। তাৰপিছতে চুলি আপোনাৰ দীঘল, এটা সময়ত দীঘল কৰি পেলালে। এইবোৰ কৰাৰ কাৰণ কি গম পায়নে? এইবোৰ কৰাৰ কাৰণো দেউতাক। হয়, দেউতাকে কাৰণ সৰুতে এটা বীজ সোমোৱাই দিছিল যে মাইকেল জেকচন তুমি ধুনীয়া নহয় এনেকৈ। গতিকে মাইকেল জেকচনে যে ধুনীয়া নহয় এই কথাটো নিজে ভাবি পেলালে। ভাবি পেলোৱাৰ কাৰণে নিজক ঢাকিবৰ কাৰণে, নিজক ঢাকি ৰাখিবৰ কাৰণে মানুহৰ মাজৰ পৰা তেওঁ কি কৰিলে, চুলি দীঘল কৰিলে। চুলি দীঘল কৰি এই পৰ্যায়টো, এই অংশটো তেওঁ ঢাক খাই থাকে। চকুত গাগল যেতিয়া ডাঙৰ পিন্ধে, এই অংশটো ঢাক খাই থাকে। টুপিৰে প্ৰায় চকুলৈকে ঢাক খাই থাকে ওপৰ অংশটো। অৰ্থাৎ বেছিখিনি মুখৰ অংশ তেওঁ ঢাকিবৰ কাৰণে চেষ্টা কৰিছিল। চশমা, টুপি, চুলি দীঘল কৰা, এইকেইটা তেখেতৰ কাৰণ আছিল। তেওঁ দেখিবলৈ বেয়া হোৱাৰ কাৰণে নিজক ঢাকি ৰাখিছিল। সেইটো কাৰণে তেওঁ এই বস্তুকেইটা পিন্ধিছিল। আৰু পিন্ধাৰ মূলতেই হৈছে তেওঁ নিজক ঢাকিবৰ কাৰণে। কিন্তু আমি ভাবি ল'লোঁ সেইটো এটা তেওঁৰ ফেশ্বন, তেওঁ সেইটো পিন্ধো বুলিয়ে পিন্ধিছে। প্ৰকৃততে সেয়া নাছিল, কাৰণ তেওঁৰ প্ৰতিভা আছিল। তেওঁ পপ ছিংগাৰ আছিল, ডান্স কৰে খুব সুন্দৰ, মানুহক মানে চমক লগাই দিয়ে চকুত, ইমান ধুনীয়া ডান্স কৰে, গান গায়। গতিকে
তেওঁৰ যিখিনি ষ্টাইল সেইখিনি সকলোৱে ল'বলৈ যত্ন কৰিলে আৰু ফেশ্বনলৈ পৰিণত হৈ পৰিলে কথাটো গম পাইছেনে আৰু লাহে লাহে যেতিয়া তেওঁৰ এই চাৰ্জাৰীবোৰ হৈ গ'ল তেখেতৰ বিভিন্ন ধৰণৰ মানে দেহত চাৰ্জাৰী হোৱাৰ পিছত ছাল স্কিনটো চেঞ্জ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ইনচুলিন ল'বলগীয়া হ'ল বিভিন্ন ধৰণৰ দৰৱ প্ৰয়োগ কৰিলে দেহটোত আৰু সেই কথাটো কোৱাৰ আগত আৰু এটা কথা কৈ ল'ব লাগিব যে তেওঁ 150 বছৰ জীয়াই থকাৰ ইচ্ছা আছিল হেঁপাহ আছিল অৱশ্যে কিয় 150 বছৰ তেওঁ জীয়াই থাকিব বিচাৰিছিল এইটো কোনেও গম নাপায় কিন্তু 150 বছৰ তেওঁ জীয়াই থাকিব বিচাৰিছিল আৰু তেওঁ গম পাইছিল যে অক্সিজেন থকা এটা ৰুমত যদি তেওঁ থাকে তেনেহ'লে অক্সিজেন পৰ্যাপ্ত পৰিমাণৰ সেই ৰুমটোত মানে অক্সিজেন টেংকি বুলি এটা ধৰি লওক অক্সিজেন টেংকিটোৰ ভিতৰত যদি থকা হয় তেনেহ'লে সেই মানুহজনৰ আয়ুস বাঢ়ে গতিকে তেওঁৰ যিটো ৰুম আছিল সেই ৰুমটো অক্সিজেন টেংকিলৈ পৰিণত হ'ল বুলি বহুতে ক'ব বিচাৰে বা অক্সিজেন তেখেতৰ ৰুমৰ কাষত এনি টাইম থাকে তেওঁ অক্সিজেন ল'বই বিচাৰে এই এটা কথা এতিয়া মই আহিছোঁ এই যে দৰৱ পাতিবোৰ যে তেখেতৰ দেহত ইউজ হ'ল এই দৰৱ পাতিবোৰ ইউজ হোৱাৰ কাৰণে তেখেতৰ দেহে কিছুমান অপ্ৰাকৃতিক কিছুমান কাম কৰিবলৈ ধৰিলে যিটো নেচাৰেল নহয় আমি এতিয়া যিবোৰ কাম কৰোঁ আমাৰ নেচাৰেল হয় আমি অক্সিজেন এতিয়া লৈ আছোঁ নেচাৰেলি প্ৰকৃতিগতভাৱে বা আমাৰ দেহটোক যদি আমি কিবা এটা ট্ৰিটমেণ্টো কৰিবলগীয়া হয় খুব কম পৰিমাণে কৰোঁ বাকীখিনি প্ৰকৃতিগতভাৱে আমাৰ ভাল হয় কিন্তু তেওঁ জোৰ জবস্তি কৰি চাৰ্জাৰী কৰি তেখেতৰ গাৰ স্কিন চেঞ্জ কৰিলে তেওঁ অন্যান্য দেহৰ অংগ পতংগ চেঞ্জ কৰিবৰ কাৰণে তেওঁ চাৰ্জাৰী কৰিলে এইবোৰৰ কাৰণে তেওঁ দৰৱ ল'বইলগীয়া হ'ল আৰু দৰৱ লৈ এটা সময়ত এই দৰৱবোৰে ক্ৰিয়া কৰি তেখেতক বেছি বিপদ মাতি আনিলে আৰু কেইটামান তেওঁৰ দুৰ্ঘটনাও ঘটিছিল তেওঁৰ জীৱনত শ্ব' কৰি থকাৰ সময়ত সেই দুৰ্ঘটনাবোৰৰ হোৱাৰ কাৰণেও দৰৱ আচলতে ইউজ কৰিবলগীয়া হ'ল এতিয়া এই যে দৰৱবোৰ ইউজ কৰি থাকিল ইউজ কৰি দেহে অপ্ৰাকৃতিক এটা ৰূপ ল'লে যিটো নেচাৰেল নহয় আৰু তেওঁ টোপনি নধৰা হ'ল আৰু টোপনি আহিবৰ কাৰণে তেওঁ ইনজেকশ্যন ল'বলগীয়া হয় দৰৱবোৰৰ নাম মই নকওঁ কাৰণ ইয়াত দৰৱবোৰৰ নাম কৈ দিলে ছ'চিয়েল মিডিয়া ধৰিব পাৰে সেই দৰৱ ল'বলগীয়া হ'ল তেওঁ টোপনি আহিবৰ কাৰণে বা অন্যান্য কিবা কিবি কাৰণে আৰু এটা দিন আহিল এনেকুৱা যিটো দিনত মাইকেল জেকচনে এটা প্ৰগ্ৰেম কৰিব তাৰ আগত তেওঁ প্ৰেক্টিছ কৰি আছিল প্ৰেক্টিছ কৰাৰ পিছত তেওঁ ৰাতি যেতিয়া গ'ল ঘৰলৈ গৈ শুবলৈ বিচাৰিছে টোপনি নধৰে আৰু তেওঁ সেই ইনজেকশ্যনটো ল'লে তেওঁ ডক্টৰৰ যিজন মেইন ডক্টৰ আছে তেওঁৰ পৰা আৰু সেই বেজীটো যদি লয় ইনজেকশ্যনটো যদি লয় তেওঁ টোপনি আহে আনকালেও সেইটো লয় কিন্তু কমতি পৰিমাণে সেইটো যদি পৰিমাণটো বাঢ়ি যায় তেনেহ'লে মানুহৰ কি হ'ব পাৰে মৃত্যু হ'ব পাৰে এইটো এটা ডাঙৰ কথা গতিকে এটা নিৰ্দিষ্ট পৰিমাণৰ প্ৰথমতে ড'জ দিলে তেওঁ ৰ'ল টোপনি নাহিল আৰু সেই ড'জটো লৈহে তেওঁ টোপনি যায় তাৰপিছত মাইকেল জেকচনে ভাবিলে যে মই অহাকালিলৈ মোৰ প্ৰগ্ৰেম আছে মই যদি প্ৰগ্ৰেমটো কৰিব নোৱাৰোঁ ইমান লাখ লাখ মানুহে মোক চাবলৈ আহিব বৰ ডাঙৰ কথা হ'ব গতিকে মই শুবই লাগিব আৰু নুশুলে কি হয় নুশুলে বহুত সমস্যা হয় প্ৰগ্ৰেম কৰাৰ আগত ছিংগাৰসকলে খুব ভালকৈ গম পায় তাতে আকৌ তেওঁ কেৱল নাগায় তেওঁ নাচেও গতিকে দেহত কিমান ষ্টেমিনা কিমান শক্তি থাকিব লাগিব তাৰ উপৰি নাচি নাচি গাব লাগিব কিমান শক্তি থাকিব লাগিব আমাৰ বিহু নাচনীবোৰক চাবচোন নাচি থাকোঁতে গীত গালে মঞ্চত ফেফাই যায় মাতটো কপি যায় নহয়নে কিন্তু মাইকেল জেকচনৰ কপে জানো তেনেকৈয়ে গাই যায় তেনেকৈয়ে নাচি যায় তেওঁ বেহুৰীয়া নহয় গতিকে তেওঁ টোপনিটো খুব মানে দৰকাৰী হৈ পৰিল আৰু ডক্টৰজনক ক'লে যে মোক আৰু এটা ড'জ দিয়া অলপ বেছিকৈ দিবা ডক্টৰজনে দিবলৈ অমান্তি হ'ল আৰু অমান্তি হোৱা ডক্টৰজনক জোৰ কৰিলে মাইকেল জেকচনে যে মোৰ টোপনি লাগে মোক টোপনি লাগে টোপনি হ'লেহে প্ৰগ্ৰেম হ'ব গতিকে মোক লাগে আৰু মাইকেল জেকচনৰ কথা সহিব নোৱাৰি ডক্টৰজনে অনিচ্ছাকৃতভাৱেও তেওঁক আৰু এটা ড'জ দি দিলে ড'জটো দিয়াৰ পিছত ডক্টৰজনে সেইটো ৰুমৰ পৰা ওলাই যোৱাৰ আগত চালে যে তেওঁ টোপনি আহিছে মাইকেল জেকচনৰ গতিকে 10 মিনিট সময় বাহিৰলৈ ওলাই গ'ল আৰু ঘূৰি আহি আকৌ 10 মিনিটৰ পিছত চালেহি যে তেওঁৰ উশাহ বন্ধ হৈ গৈছে মাইকেল জেকচনৰ হৃদপিণ্ড চলা নাই হাওঁফাওঁ চলা নাই উশাহ নিশাহ বন্ধ হৈ পৰিল আৰু তেতিয়া তেওঁ ভয় খালে ভয় খাই খবৰটো নিজৰ কলিগসকলক দিলে আৰু লাহেকৈ ওলাই গ'ল অৰ্থাৎ সেই বেছি যে ড'জ ল'লে বেছি ড'জ লোৱাৰ কাৰণে তেখেতৰ মৃত্যু হ'ল বুলি আচলতে কথাটো ওলালে ইমানখিনি কথা শুনাৰ পিছত আপোনালোকে এতিয়া মোক কওক যে
আমাৰ মৰমৰ ক্ৰিয়েটৰ ডিম্পু বৰুৱা ডাঙৰীয়াই ইয়াত যে এখন লিখিলে চাওক দুইজনৰ মৃত্যুত যথেষ্ট সাদৃশ্য আছে কেনেকৈ মিলি গ'ল দুইজনৰ মৃত্যু একে জানো হয় কাৰণ জুবিন গাৰ্গৰ ক'ত মৃত্যু হ'ল সাগৰত পানীত ডুবি এতিয়ালৈকে জনাৰ মতে আৰু এনেকুৱা ধৰণৰ কিবা এটাই ওলাব আৰু মাইকেল জেকসনৰ মৃত্যু হ'ল ক'ত নিজৰ ৰুমত অভাৰডোজ লোৱাৰ কাৰণে টোপনি আহিবৰ কাৰণে দৰৱ লোৱাৰ কাৰণে দুইটা কথা বেলেগ কিন্তু আমাৰ মৰমৰ ক্ৰিয়েটৰ ডিম্পু বৰুৱা ডাঙৰীয়াই ক'লে যে দুইজনৰ মৃত্যু একে কিছুমান সাদৃশ্য আছে ক'ত আছে মাইকেল জেকসন আৰু জুবিন গাৰ্গৰ এই কথাটো মই অকণমানকৈ ছুটিকৈ কৈ থৈছোঁ মাইকেল জেকসনে যেনেকৈ গীত নিজৰ দমত গাইছিল ঠিক তেনেকৈ জুবিন গাৰ্গেও গাইছিল হয় মাইকেল জেকসনে ৰাউণ্ড কেপ পিন্ধিছিল ঠিক এনেকুৱা আৰু জুবিন গাৰ্গেও ৰাউণ্ড কেপ পিন্ধিছিল অৰ্থাৎ মাইকেল জেকসনক জুবিন গাৰ্গে কৰবাত অকণমান অনুসৰণ কৰিছিল আৰু এটা কথা চাওক মাইকেল জেকসনো মানৱতা বুধক আছিল মানুহক দুখীয়া মানুহক সহায় কৰি ভাল পাইছিল আৰু আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গেও দুখীয়া মানুহক যথেষ্ট সহায় কৰিছিল আৰু মাইকেল জেকসনে এপাত গ্লোভছ পিন্ধিছিল প্ৰগ্ৰেম কৰাৰ সময়ত চাব সোঁহাতখনত পিন্ধে প্ৰায় এপাত হাত মোজা পিন্ধে এপাত হাত মোজা বগা কিন্তু সেই বস্তুটো অকণমান চেঞ্জ কৰি আমাৰ জুবিন গাৰ্গে তাৰ পৰা ঠিক নকল কৰিছে বুলি ক'ব নোৱাৰি কিন্তু তেনেকুৱা ধৰণৰ কথাৰ পৰা অনুপ্ৰাণিত হৈ কৈছে কি তেওঁ এপাত জোতা পিন্ধে আৰু ইটো ভৰিত আন এযোৰ জোতাৰ এপাত পিন্ধে দুই পাত জোতা দুযোৰ বেলেগৰ এনেকুৱা ধৰণৰ কিছুমান নিজস্ব ষ্টাইল সৃষ্টি কৰি লয়ে আমাৰ জনপ্ৰিয় শিল্পীসকলে আৰু হেতু আসলে ফ্যাশনলৈ পৰিৱৰ্তন হৈ যায় এতিয়া আপোনালোকে হয়তো গম পাইছে যে ডিম্পু বৰুৱা ডাঙৰীয়াই কোনখিনিত আসলতে আমাক মিছা কথা ক'লে কাৰণ ইন্টাৰনেট যে নাছিল হেখিনি সময়ত এই কথাটো মই আপোনালোকক ক'লোৱে খুব সুন্দৰকৈ কেতিয়া ইন্টাৰনেটৰ জন্ম হৈছে 27 সেপ্টেম্বৰ 1998 তে এটো বাৰ্থডে পাতিছিলে গুগলে আৰু আজিও এটো গুগলৰ বাৰ্থডে বুলি আপুনি গুগলত চাৰ্চ কৰিলে পাব আৰু ইফালে হৈছে যিখিনি সময়ত আমাৰ মাইকেল জেকসন ঢুকাইছিল হেখিনি সময়ত ইন্টাৰনেটে নাছিল এটা কথা আপোনালোকে গুগলত চাৰ্চ কৰিলে পাব যে যিখিনি সময়ত মাইকেল জেকসন ঢুকাইছিল হেখিনি সময়ত গুগল পুৰা এক্টিভ হৈ আছিল তাৰ মই প্ৰমাণ দিলো আৰু হেখিনি সময়ত মানুহে গুগলত ইমান বেছিকৈ মাইকেল জেকসনক চাৰ্চ কৰি দিলে যে খবৰটো বিচাৰি গুগল হেখিনি সময়ত ক্ৰেশ হৈ গৈছিল গুগল হেখিনি সময়ত কাম নকৰা হৈ গৈছিল মানে কথাটো সহজ ভাষাত ক'বলৈ গ'লে এখন দৰাৰ আছে তিনজন মানুহ একেলগে পাৰ হ'ব পাৰে তাত যেতিয়া লাখ লাখ কোটি মানুহ একেলগে পাৰ হ'বলৈ বিচাৰিব তেতিয়া কি হ'ব হে দুৱাৰখন হয়তো ভাগি থাকিব বা একেলগে পাৰ হ'ব নোৱাৰিব গতিকে জাম হৈ যাব একেলগে পাৰ হ'ব নোৱাৰিলে গতিকে গুগলো তেনেকুৱা হৈছিল একেটা সময়তে সকলোৱে যেতিয়া চাৰ্চ কৰি দিছে গুগল হ্যাং হৈ গৈছিল এই কথাটো এটা ইতিহাস হৈ ৰল গতিকে মই ক'বলৈ বিচাৰিছো যে ডিম্পু বৰুৱা ডাঙৰীয়াই যিটা ভুল বুলি মই আঙুলিয়াই দিলো এইটা আসলতে তেওঁৰ ভুল নহয় তেওঁ আসলতে এটো এটা ক্লিক বেট কৰিছিল নহলে যে আমাৰ মানুহসকলে ভিডিওটো নাচাই গতিকে তেওঁ অকণমান আচৰিত কিবা এটা কৈ ক্লিক বেট কৰিলে আৰু ক্লিক বেট কৰি তেওঁ কথাখিনি তেনেকৈ ক'লে কিন্তু গুগলৰ কথাটো তেওঁ এটো হয়তো যেটো জিভা স্লিপ হৈ যে ওলাই হয়তো তেনেকুৱা ধৰণৰ হ'ব পাৰে কিন্তু গুগলৰ কথাটো হেতু ঠিক আছে দিয়ক যদি ভিডিওটো ভাল লাগিছে নহলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰক লগতে বেল আইকনটো আৰু যদি আপুনি ফেসবুকত চাই আছে নহলে আপোনালোকে ফলো বুটামটো ক্লিক কৰি ফলো কৰি আপুনি শেয়াৰ এটা মাৰক বাই বাই